নুমলীগড়ত বাঘৰ আক্ৰমণত মহিলাসহ 4জনকৈ লোক আহত হৈছে। লহৰে চাপৰিত বাঘৰ আক্ৰমণত আহত হৈছে মেমি পাও, অশ্বিনী পেগু, দেৱৰঞ্জন কামান আৰু পেপে পেগু। বাঘৰ আক্ৰমণক লৈ এক আতংকময় পৰিস্থিতি বিৰাজ কৰিছে। গৰু এৰাল দিবলৈ যোৱাৰ সময়তে অতৰ্কিতে ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰে লোককেইজনক। প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটোৰ সৈতে মুখামুখি হয় আৰু লগে লগে মেমি পেগুক আক্ৰমণ কৰে। মেমি পেগুৰ ডিঙিত ধৰিছে বাঘটো, যিহেতু ডিঙিত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে। আৰু মেমি পেগুৰ চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া 3জন যুৱক তেওঁলোকে আগবাঢ়ি যায় আৰু তেওঁলোককো বাঘে ইতিমধ্যে আক্ৰমণ কৰিছে আৰু তেওঁলোকক অতি দুৰ্গম অঞ্চলটোৰ পৰা ইতিমধ্যে তেওঁলোকক লৈ অহা হৈছে। আৰু লৈ অহাৰ পিছত তেওঁলোকক ইতিমধ্যে মই নামকেইটা কৈ দিছোঁ, যিহেতু নামকেইটা অশ্বিনী পেগু, দেৱৰঞ্জন কামান আৰু পেপে পেগু। এই 3জনে বচাবলৈ গৈছিলে মেমি পেগুক, কিন্তু এই 3জনকো গুৰুতৰভাৱে আক্ৰমণ কৰিছে বাঘটোৱে। আৰু চাৰিওকে এখন দুৰ্গম নাৱেৰে ইতিমধ্যে লৈ অহা হৈছে আৰু দেৰগাঁৱত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব। খন্তেকমৰ পিছতে দেৰগাঁও পাব, তাৰপিছতে যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ব। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে, যিহেতু বিগত বৰ্ষত নেহা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। বিগত বৰ্ষৰ মাৰ্চ মাহত 2025 বৰ্ষৰ মাৰ্চ মাহত তাতে প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘে এজন মিচিং সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰি দেশৰ অৰ্ধাংশ খাই ভক্ষণ কৰিছিল। আৰু তাৰ পৰৱৰ্তী কিছুদিনৰ পিছতে ক্ষুব্ধ লোকে সেই বাঘটোক ওলোটাই আক্ৰমণ কৰি সেই বাঘটোৰ অংগ পতংগ কাটি নিছিল। যি ঘটনাই সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু সেই স্থানৰ কাষতেই লহৰে চাপৰিত আজি পুৱাৰ ভাগত পুনৰ কৈছোঁ, এই মেমি পেগু নামৰ মহিলাগৰাকীয়ে নিজৰ গৰু এৰাল দিব গৈছিল। তেনেতে ঢেকিয়াপতীয়া বাঘটোৱে আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ লগে লগে তেওঁক বচাবলৈ 3জন ব্যক্তি যায়। 3জন ব্যক্তিকো আক্ৰমণ কৰিছে বাঘে আৰু তেওঁলোকক এখন ফেৰীয়ে লৈ অহা হৈছে। আৰু লৈ অহাৰ পিছত বৰ্তমান তেওঁলোকক লৈ যোৱা হৈছে চিকিৎসালয়লৈ দেৰগাঁও, তাৰপিছত পৰৱৰ্তী সময়ত JMCHলৈ লৈ যোৱা হ'ব। কিন্তু বন বিভাগৰ দল এতিয়াও তাত, যিহেতু দুৰ্গম অঞ্চল, তাত উপস্থিত হোৱা নাই। ৰাইজক কেনেদৰে আশ্বস্ত কৰিব পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই বাঘটো ওলাই যোৱাৰ সন্দেহ কৰা হৈছে। বিগত বৰ্ষত ঢেকিয়াপতীয়া বাঘ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যত থাকে। খাদ্যৰ সন্ধানত হয়তো এই বাঘটো ওলাই গৈছিল। বিগত বৰ্ষতো সেই ঢেকিয়াপতীয়া বাঘেই আছিল, গতিকে অনুমান কৰা হৈছে ঢেকিয়াপতীয়া বাঘেই হ'ব। গতিকে সেই বাঘটো এতিয়া কেনে অৱস্থাত আছে, বন বিভাগে বাঘটো কেনেদৰে নিয়ন্ত্ৰণ কৰিব, ট্ৰেংকুলাইজ কৰি তেওঁ বাঘটোক আনিবনে কি হ'ব পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু এই মুহূৰ্তত সেই অঞ্চলৰ ৰাইজ নেহা যথেষ্ট আতংকিত হৈ আছে বৰ্তমানেও। নেহা ৰঞ্জিত ৰজক, যিহেতু ইতিমধ্যে বৰ্তমানলৈ বন বিভাগৰ লোক উপস্থিত হৈছে নাই সেই স্থানত, যিহেতু অঞ্চলবাসীলৈ এতিয়া ভাবুকি আহি পৰিছে, জীৱনলৈ ভাবুকি আহি পৰিছে, আতংকিত হৈ পৰিছে ৰাইজ। এই সন্দৰ্ভত কেনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে? হয় ৰঞ্জিত ৰজক, যিহেতু এতিয়া অঞ্চলবাসী আতংকিত হৈ পৰিছে, তেখেতসকলৰ জীৱনলৈ এতিয়া ভাবুকি আহি পৰিছে, বৰ্তমান বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈছে নাই, কেনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে? ৰঞ্জিত ৰজক। হয়, যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘটো ওলাই যোৱাৰ সন্দেহ কৰা হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ দল আৰু লগতে নুমলীগড় খণ্ড বন বিষয়াৰ দল ইতিমধ্যে সেই অঞ্চলটোলৈ ৰাওনা হৈছে। আৰু এতিয়ালৈকে গৈ তাত পোৱা নাই বাঘটো এতিয়া কেনে অৱস্থাত আছে। হয়তো বাঘটো যথেষ্ট ক্ষুব্ধ হৈ আছে। পূৰ্বৰ দৰে হয়তো হয় নেকি সেই বাঘটো আকৌ আক্ৰমণৰ বলি হৈছে। পূৰ্বতে একাংশ মানুহে সেই স্থানৰ ওচৰতে এটা ঢেকিয়াপতীয়া বাঘক আক্ৰমণ কৰি সানি খুচি হত্যা কৰি অংগ পতংগ কাটি দিছিল। আৰু কাৰণ কিছুদিনৰ পূৰ্বে বিগত বৰ্ষত এজন লোকক আক্ৰমণ কৰি ভক্ষণ কৰিছিল বাঘটোৱে। গতিকে বাঘটো কেনে অৱস্থাত আছে সেই বন বিভাগৰ দল এতিয়াও গৈ তাত পোৱাগৈ নাই। যথেষ্ট দুৰ্গম অঞ্চল আৰু পৰৱৰ্তী সময়ত জনা যাব বাঘটো আচলতে জীৱিত অৱস্থাত আছেনে, বাঘটো ইতিমধ্যে আক্ৰমণৰ বলি হৈছে, পৰৱৰ্তী সময়ত জনা যাব। কিন্তু আতংকিত হৈ আছে ৰাইজ, যথেষ্ট আতংকিত হৈ আছে। সেই অঞ্চলৰ ৰাইজে খেতি বাতি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰে, খেতি কৰি খেতিৰ যিহেতু ভৰপূৰ সময়, গতিকে পথাৰলৈ এতিয়া বৰ্তমান যাবলৈ তেওঁলোকে ভয় কৰিছে। আৰু যাৰ বাবে এতিয়া যথেষ্ট অঞ্চলত আতংকিত হৈ আছে ৰাইজ। আৰু বন বিভাগে কেনেদৰে সেই লোকসকলক আশ্বস্ত কৰিব সেয়াও লক্ষণীয় হ'ব। কিন্তু বিগত বৰ্ষত আৰু এই চলিত বৰ্ষত দুটাকৈ ঢেকিয়াপতীয়া বাঘ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সেই অঞ্চললৈ ওলাই আহিছে। আৰু এই লক্ষণীয় কথা কিয় কাৰণে ওলাই আহিছে, কাৰণ খাদ্যৰ হয়তো অভাৱ ঘটিছে, তেনেধৰণৰ হ'ব পাৰে। বুঢ়া হ'লেও বাঘ আচলতে চিকাৰ কৰিব নোৱাৰা হ'লেও সহজ চিকাৰৰ বাবে উদ্যানৰ পৰা বাহিৰলৈ ওলায়। সহজ চিকাৰ লক্ষ্য কৰিলে গৰু, ছাগলী, মহ আদি এনে জন্তু চিকাৰ তেওঁলোকে বুঢ়া হ'লে বাঘে লক্ষ্য কৰি লয়। গতিকে হয়তো বুঢ়া হৈছে বাঘটোৱে, বুঢ়া হোৱাৰ বাবে চিকাৰৰ ক্ষমতা হেৰুৱাই পেলাইছে। গতিকে সহজ চিকাৰৰ সন্ধানত
ওলাই আহিছে উদ্যানৰ বাহিৰলৈ আৰু এনেদৰে গৰু ম'হ ছাগলী ভক্ষণ কৰিছে আৰু এই বাঘটো বৰ্তমান কেনে অৱস্থাত আছে সেয়া পৰৱৰ্তী সময়ত জনা যাব কিন্তু বৰ্তমান ৰাইজ সেই অঞ্চলটোৰ ৰাইজ অতি দুৰ্গম অঞ্চলৰ ৰাইজ যথেষ্ট আতংকিত হৈ আছে